প্রিয় বন্ধুসকল, দুদিনৰ পৰা আমাৰ ইয়াত নেৰানেপেৰা বৰষুণ, যেনেকুৱা বৰষুণ তেনেকুৱাই বতাহ। আজি ৰাতিপুৱা 10টা বাজিছে, এতিয়াও ফাৰ্মৰ কি অৱস্থা সেইখিনি চাব পৰা নাই। এতিয়া ওলালোঁ, ঘৰৰ পৰা ওলালোঁ, এইটোৱে মোৰ ফাৰ্ম হয়, মোৰ ঘৰতে মোৰ ফাৰ্ম। এতিয়া ফাৰ্মত যাম, ফাৰ্মৰ কি অৱস্থা। আৰু যেহেতু 10টা বাজি গ'ল, এতিয়া আমি ঘৰলৈ সোমাম, আপোনালোকে চাই থাকিব। ঘৰলৈ আহিলোঁ, তো যেতিয়া দিনৰ 10টা বাজি গৈছে, এতিয়াও ছাগলীক একো খাবলৈ দিব পৰা নাই। আৰু যেনেকুৱা বৰষুণ, ইমান বৰষুণত গছৰ পাত কটাটো সহজ কথা নহয়। তেতিয়া আমি ছাগলীক কিবা এটা খাবলৈ দিব লাগিব। তেনেহ'লে আমি এতিয়া এটা নতুন আইটেম বনাই আছোঁ, সেইখিনি আমি ছাগলীক খাবলৈ দিম। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক মই কেনেকৈ বনাওঁ। সেইখিনি হ'ল বিট লৱণ, আৰু পাতিলত সেইখিনি পানী দিয়া আছে। পানীৰ লগত আমি পৰিমাণ মতো বিট লৱণ মিহলাই দিম, যিহেতু ইয়াত ভালেকেইটা উপাদান থাকিব। আৰু বিট লৱণ থাকিলে খাদ্যটো টেষ্টি হ'ব। আৰু আমি নালিটো মিহলাই দিম। নালিটো মিহলাই দিলে খাদ্যটো অলপ মিঠা লাগিব আৰু ভালকৈ ধুনীয়াকৈ খাব। সেইখিনি নালি মিহলাই দিলোঁ পানীত, ধুনীয়াকৈ মিহলাম। আপোনালোকৰ ঘৰত যদি দুটা এটা ছাগলী, গৰু, ভেড়া, ম'হ আছে, এনেকৈ খুৱাব পাৰিব। আৰু তাত দিব লাগিব আমি যিটো লৱণ খাওঁ, নিমখ, যি নিমখ আমি ভাতৰ লগত, চব্জিৰ লগত খাওঁ, সেই নিমখ অলপ মিহলাই দিব লাগিব। ধানৰ গুড়া, অৰ্থাৎ ধানৰ যি বাকলি থাকে, আমি ধান মিলত ধান যেতিয়া চাউল বনাওঁ, তেতিয়া এই বাকলিটো এনেকুৱা মিহি হয়, আৰু সেইটো বাকলিয়ে ইয়াত দিয়া আছে। ধানৰ পলিচ ইয়াত ঢালি দিলোঁ। এইখিনি আমি ধুনীয়াকৈ মিহলাই ল'ম। বাকলি চাপৰ বুলি কোৱা হয়, সেইখিনি আমি তাত মিহলাই দিম। অলপ এনেকৈ দিম। গেহুৰ চাপৰটো দিলে ছাগলীয়ে ধুনীয়াকৈ খাব। মিহলোৱা হৈ গ'ল, এতিয়া আমি ছাগলীবিলাকক ভগাই দিম। আপোনালোকে চাই আছে, গামলাত ভগাই আছোঁ। একেলগে দিলে একেলগে নাখায়, আপোনালোকে চাই আছে, ছাগলীবিলাকে খাই আছে। আৰু ঘৰত দুটা আছে, সেই দুটাক দিম। আপোনালোকে চাইছে, প্ৰতিটো ছাগলীয়ে ধুনীয়াকৈ খাইছে। আপোনালোকে এনেকুৱাকৈ খুৱাব পাৰে। আৰু এইখিনি পিছত পাত দিবই লাগিব। আৰু এতিয়া দিনৰ 1টা বাজিছে, বৰষুণটো কমিছে। কঁঠাল গছৰ পৰা ডাল কাটি আনিলোঁ। আপোনালোকে চাই আছে, ছাগলীবিলাকৰ ৰাতিপুৱা দিয়া হ'ল দানা খাদ্যই ক'ব পাৰি। আৰু আবেলি দিয়া আছে কঁঠাল গছৰ পাত। আৰু এইখিনিয়ে আজিৰ খাদ্য। অলপ পানী চানী খুৱাই আজিৰ খাদ্য শেষ কৰিম। তো যি কি নহওক, আজিৰ টপিকটো চাই যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিব, কমেণ্ট কৰি মতামত জনাই দিব। ধন্যবাদ।